সপ্তাহৰ 3 দিন কলেজত অধ্যয়ন কৰি বাকি 4 দিন ঘৰে ঘৰে বিলাই পাৰ্চেল ৰ'দ বৰষুণ একাকাৰ কৰি স্কুটি লৈ ঘৰে ঘৰে পাৰ্চেল দি ফুৰে যুৱতীগৰাকী তেনেকৈ যুৱতীগৰাকীয়ে চলাই গৈছে নিজ পৰিয়াল যুৱকৰ সমান্তৰালকৈ আগবাঢ়িছে সাহসী যুৱতীগৰাকী যেটো সময়ত পূজা নাইবা যিকোনো উৎসৱৰ বাবে অনলাইনত আপুনি অৰ্ডাৰ দিয়া পাৰ্চেলটো সময়মতে পাবৰ বাবে বহু যুৱকে উৎকট গৰমৰ মাজতো গ্ৰাহকৰ উৎকণ্ঠা দূৰ কৰিবলৈ পুৱাৰে পৰা নিশালৈকে ডেলিভাৰীত ব্যস্ত হৈ পৰিছে সেই সময়ত নাজিৰাত এনে এটা ডেলিভাৰী প্ৰতিষ্ঠানত যুৱকৰ সমান্তৰালকৈ আগবাঢ়ি আহিছে এগৰাকী সাহসী যুৱতী নাজিৰা মহকুমাৰ শিমলুগুৰিৰ শিক্ষিত এগৰাকী যুৱতী নাম বেবী কোঁৱৰ সাধাৰণতে আপোনালোকে অনলাইন যোগে ফ্লিপকাৰ্ট এমাজন পে'ত ঘৰৰ যিকোনো আৱশ্যকীয় সামগ্ৰীৰ অৰ্ডাৰ কৰে এই সামগ্ৰীসমূহ একাংশ যুৱকে আহি আপোনাৰ ঘৰত দি থৈ যায় নাজিৰাৰ বেবী কোঁৱৰ নামৰ এইগৰাকী শিক্ষিত যুৱতীয়ে সপ্তাহৰ 3টা দিন নিজৰ কলেজত অধ্যয়ন কৰে আৰু বাকি 4টা দিনত পাৰ্চেল ডেলিভাৰী কৰি সুন্দৰকৈ চলাই গৈছে নিজৰ পৰিয়াল কলেজ 3 দিন যাওঁ আৰু বলে ডিউটিলে 4 দিন ইমানেই নহয় আত্মনিৰ্ভৰশীল এই সাহসী যুৱতীগৰাকী শিৱসাগৰ জিলাৰ জনপ্ৰিয় মহিলা হুঁচৰি দলৰ এগৰাকী সদস্যও তেখেতৰ কৰ্মৰ এই জয়যাত্ৰা অব্যাহত ৰাখি নাৰী সবলীকৰণৰ ক্ষেত্ৰত এক অনন্য আদৰ্শ হৈ উঠিছে যে সময়ত নাৰীৰ সুৰক্ষাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে নাজিৰাত দেখা পোৱা গৈছে এগৰাকী সাহসী যুৱতী যে সময়ত নাৰীৰ সুৰক্ষাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে নাজিৰাত দেখা পোৱা গৈছে এগৰাকী সাহসী যুৱতী যি ব্যস্ত নিজৰ এক ব্যতিক্ৰমী কৰ্মত নমস্কাৰ মোৰ নাম শ্ৰীমতী বেবী কোঁৱৰ মোৰ শিমলুগুৰিত ঘৰ তোমাৰ কেনেকৈ মন লাগিছে যে এনেকৈ এই ডেলিভাৰী কামটো তুমি কৰিব পাৰিবা ল'ৰাৰ সমান্তৰালকৈ মই নিজে কৰিম বুলিয়ে ওলাই আহিলোঁ বাৰু এইটো কামটো যিহেতু নিজেও পঢ়া খৰচৰ পৰা আদি কৰি লাগতিয়াল যিখিনি খৰচ আছে সেইখিনি নিজে বহন কৰিম বুলিয়ে মানে ওলাই আহিলোঁ এইটো কাম কৰিবলৈ তুমি ইয়াৰ সমান্তৰালকৈ পঢ়াটো চলাই গৈছা হয় কি ক'বা পঢ়াটো মানে এইটো নিজে টাইম মেনেজমেণ্ট কৰাৰ ওপৰতে কথা আপোনাৰ পঢ়াৰ লগতে মানে কিবা এটা কৰি থাকিম বুলিয়ে ওলাই আহিলোঁ আপোনাৰ কৰি থাকিব পাৰি যেতিয়া কৰি আছোঁ আৰু কেনেকৈ সময়টো মিলাইছা পঢ়াটো আৰু কলেজৰ কলেজ 3 দিন যাওঁ আৰু বলে ডিউটিলে 4 দিন কিন্তু যিহেতু তোমাৰ দৰে আন বহু শিক্ষিত যুৱতী যি হয়তো চাকৰিৰ বাবে বিচাৰে তেওঁলোকক তুমি কি ক'বা চাকৰিৰ ক্ষেত্ৰত হয় চাকৰি এটাতো চবৰে প্ৰয়োজনীয় এইটো এটা চবৰে নিড হয় চাকৰিটো লাগে মানুহক এটা এইটো যিহেতু এটা পাৰ্মানেণ্ট হয় জীৱনত তো চাকৰিটো লাগে কিন্তু তাৰ উপৰিও যেতিয়ালৈকে মানে চাকৰি এটা আমি নাপাওঁ ধৰি লওক তেতিয়ালৈকে আমি বেলেগো কিবা কৰি থাকিব পাৰোঁ ধৰি লওক চবেই আজিকালি কৰে চাকৰিৰ কাৰণেও দৌৰি থাকে মানুহে তাৰ উপৰি আপোনাৰ পাৰ্ট টাইমতো কৰি থাকে মানুহে যেতিয়ালৈকে পাৰ্মানেণ্ট একো এটা নাপায় তেনেকৈ কৰি থাকিব লাগে মানে যে চাকৰি নাপালোঁ বুলিয়ে ঘৰতে বহি থাকিব লাগিব তেনেকুৱা কোনো কথা নাই মানুহে চবেই নিজে নিজে কৰিব পাৰে আৰু মানে আপোনাৰ ওলাই আহিলে কাম কৰিলেই হ'ল আৰু ডেলিভাৰী কৰ্মটো পৰাপক্ষত ল'ৰাই কৰা দেখি তুমি কিছু ব্যতিক্ৰম এই বিষয়ে কি ক'বা ডিফাৰেঞ্চ মানে আপোনাৰ কামটো যে ল'ৰাই কৰিব লাগিব তেনেকুৱা কোনো কথা নহয় কামটো কৰিব পৰা কামেই হয় এজনী ছোৱালীও কৰিব পাৰে এটা ল'ৰাও কৰিব পাৰে তো এজনী ছোৱালীও এই কামটো কৰিব পাৰে ওলাই আহিব পাৰে কামটো কৰিবলৈ তুমি ইয়াৰ সমান্তৰালকৈ তুমি বিহুৰ হুঁচৰিৰ লগতো জড়িত আছিলা হয় হয় বিহু হুঁচৰিও কৰোঁ মই আপোনাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলত মই তাত এগৰাকী সদস্য সেই টিমটোৰ নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন সচ দ্য ৰিয়েলিটি